নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা মটৰ বনাব লৈছোঁ। মটৰটো কইলটো জ্বলি যোৱাৰ কাৰণটো মই কৈ দিছোঁ আপোনালোকক। সেইবিলাক কথা আচলতে সকলোৱে গুৰুত্ব দিব লাগে, নহ'লে 500 টকা এটাৰ কাৰণে কেতিয়াবা 5,000-6,000 টকা তাতকৈও বেছি খৰচ হৈ যায়। এইটো তেনেকুৱাই হ'ল। এই মটৰটো মেইন জ্বলি যোৱাৰ কাৰণটো হ'ল ইয়াৰ বেৰিং দুটা বহুত আগতে গৃহস্থই চেঞ্জ কৰিব লাগিছিলে, কিন্তু চেঞ্জ নকৰিলে, তেনেকৈ চলাই আছে। বেৰিংকেইটা বেয়া হৈ যোৱাৰ কাৰণে ইয়াৰ এই চাপডাল খাই পেলালে। চাপডাল খাই পেলোৱাৰ কাৰণে কি হয়, ৰোটাৰটো আহি পেলাই ষ্টাৰ্টত টাচ হৈ যায়গৈ। টাচ হৈ যোৱাৰ লগে লগে মটৰটো গৰম হয় যথেষ্ট। গৰম হৈ লাষ্টত এনেকুৱা পৰ্যায় পাই গ'লগৈ, বেছিকৈ খাই দিয়াৰ কাৰণে সি একেবাৰে ঘূৰিব নোৱাৰা হৈ ৰখি যোৱাৰ লগে লগে কইলটো জ্বলি গুচি গ'ল। সেইকাৰণে এই কথাবিলাকৰ প্ৰতি লক্ষ্য ৰাখি পেলাই, অকল মটৰ বুলিয়ে নহয়, আপোনাৰ ফেন এখনে যদি মাত দিছে তেতিয়াহ'লে কোনোবা এজনক দেখুৱাই কৰি আপুনি বেৰিং চেৰিংকেইটা চেঞ্জ কৰি পেলাব, নহ'লে আপোনাৰ কমটি পইচাৰ কাৰণে অধিক ক্ষতি হয়। এই 500 টকা এটা খৰচ কৰি দিয়াহেঁতেন ধৰক এই মটৰটো আজি জ্বলিবলৈ নাপালেহেঁতেন। ধন্যবাদ।